তৃতীয় নীতিমালা ঐশী পুথিসমূহৰ প্ৰতি ইমান। এইদৰে আল্লাহ তাআলাৰ কিতাপসমূহৰ প্ৰতি ইমানৰ ক্ষেত্ৰত সংক্ষিপ্তভাৱে এইটো বিশ্বাস স্থাপন কৰিব লাগিব যে আল্লাহ তাআলা তেওঁৰ সত্যতা ঘোষণা কৰাৰ উদ্দেশ্যে আৰু ইয়াৰ প্ৰতি মানুহক আহ্বান জনোৱাৰ বাবে তেওঁৰ নবী আৰু ৰাছুলসকলৰ ওপৰত বহু সংখ্যক কিতাপ অৱতীৰ্ণ কৰিছে। যেনে আল্লাহ তাআলাই কৈছে, লাকাদ আৰসালনা ৰুসুলানা বিল বাইয়িনাত ওয়া আনজালনা মাআহুমুল কিতাব ওয়াল মিজান লিয়াকুমান নাসু বিল কিসত। অৰ্থাৎ আমি আমাৰ ৰাছুলসকলক সুস্পষ্ট নিদৰ্শনৰ সৈতে পঠাইছোঁ আৰু তেওঁলোকৰ লগত পুথি আৰু ন্যায় নীতিৰ মানদণ্ড প্ৰেৰণ কৰিছোঁ যাতে মানুহে ন্যায় নিষ্ঠাৰ ওপৰত প্ৰতিষ্ঠিত থাকিব পাৰে। সূৰা হাদীদ আয়াত নম্বৰ 25। আল্লাহ তাআলাই আৰু কৈছে, কাৰান নাসু উম্মাতান ওয়াহিদা ফাবাআতাল্লাহুন নাবিয়্যিনা মুবাশশিৰিনা ওয়া মুনদিৰিন ওয়া আনজালা মাআহুমুল কিতাবা বিল হক লিয়াহকুমা বাইনান নাসি ফীমা ইখতালাফু ফীহ। অৰ্থাৎ আদিতে সমগ্ৰ মানৱ জাতি একেই পন্থাৰ অনুসাৰে আছিল। পাছত এই অৱস্থাৰ অৱসান ঘটিল আৰু পৰস্পৰৰ মাজত মতভেদৰ সৃষ্টি হ'ল। তেতিয়া আল্লাহ তাআলাই সুসংবাদদাতা আৰু সতৰ্কাৰী হিচাপে নবীসকলক প্ৰেৰণ কৰিলে আৰু তেওঁলোকৰ লগত কিতাপ অৱতীৰ্ণ কৰিলে যাতে তাৰ জৰিয়তে প্ৰকৃত সত্য সম্পৰ্কে মানুহৰ মাজত যি মতভেদৰ সৃষ্টি হৈছে তাক তেওঁলোকে মীমাংসা কৰিব পাৰে। সূৰা বাকাৰা আয়াত নম্বৰ 213। আৰু বিশদভাৱে আমি সেইসমূহ কিতাপৰ প্ৰতি বিশ্বাস স্থাপন কৰিম যিবোৰৰ নাম আল্লাহ তাআলা বিশেষভাৱে উল্লেখ কৰিছে, যেনে তৌৰাত, ইঞ্জিল, জবুৰ আৰু কোৰাণ। এইবোৰৰ মাজত কোৰাণেই সৰ্বোত্তম আৰু সৰ্বশেষ কিতাপ, যিয়ে পূৰ্বৱৰ্তী সমূহ কিতাপৰ সংৰক্ষক আৰু সত্যায়নকাৰী। সকলো উম্মত ইয়াৰে অনুসৰণ কৰিব লাগিব আৰু ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ পৰা বৰ্ণিত সহিহ হাদিছসহ ইয়াৰে আদেশ মানিব লাগিব, কিয়নো আল্লাহ তাআলা তেওঁৰ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সমগ্ৰ জিন জাতি আৰু মানৱ জাতিৰ প্ৰতি ৰাছুল হিচাপে প্ৰেৰণ কৰিছে আৰু তেওঁৰ প্ৰতি এই মহান কিতাপ অৰ্থাৎ কোৰাণ মাজিদ অৱতীৰ্ণ কৰিছে যাতে তেওঁ ইয়াৰ জৰিয়তে মানুহৰ মাজত ন্যায় বিচাৰ কৰিব পাৰে। আৰু আল্লাহ তাআলা এই কোৰাণক সিহঁতৰ অন্তৰত থকা যাৱতীয় বেধিৰ প্ৰতিকাৰ, সিহঁতৰ প্ৰতিটো বিষয়ৰ স্পষ্ট প্ৰত্যুত্তৰ আৰু মুমিনসকলৰ বাবে হিদায়ত আৰু ৰহমত স্বৰূপে অৱতীৰ্ণ কৰিছে। আল্লাহ তাআলাই কৈছে, ওয়াহাদা কিতাবুন আনজালনাহু মুবাৰাক ফাত্তাবিউহু লাআল্লাকুম তুৰহামুন। অৰ্থাৎ আমি এই পুথি অৱতীৰ্ণ কৰিছোঁ আৰু ই এখন মহা কল্যাণকৰ পুথি। এইখনক অনুসৰণ কৰি চলা, আল্লাহক ভয় কৰা, সম্ভৱ তোমালোকৰ ওপৰত আল্লাহে দয়া কৰিব। সূৰা আনাম আয়াত নম্বৰ 155। আল্লাহ তাআলা আৰু কৈছে, ওয়ানাজ্জালনা আলাইকাল কিতাবা তিবয়ানাল লিকুল্লি শাই ওয়ানাজ্জালনা আলাইকাল কিতাবা তিবয়ানাল লিকুল্লি শাই ওয়া হুদান ওয়া রাহমাতান ওয়া বুশরা লিল মুসলিমিন। অৰ্থাৎ আমি তোমাৰ প্ৰতি এই পুথি অৱতীৰ্ণ কৰিছোঁ যিখনে প্ৰতিটো বিষয় স্পষ্টকৈ বিশদভাৱে বৰ্ণনা কৰে আৰু যিখন মুছলমানসকলৰ বাবে পথ প্ৰদৰ্শক, দয়া আৰু সুসংবাদ স্বৰূপ। সূৰা নাহল আয়াত নম্বৰ 89। আল্লাহ তাআলা আৰু কৈছে, কুল ইয়া আইয়ুহান নাস ইন্নী ৰাছূলুল্লাহি ইলাইকুম জামিআ আল্লাযী লাহু মুলকুস সামাৱাতি ওয়াল আৰদ লা ইলাহা ইল্লা হুৱা ইহয়ী ওয়া ইউমীত فآمنوا بالله ورسوله النبي الأمي الذي يؤمن بالله وكلمته واتبعوه لعلكم تهتدون। অৰ্থাৎ হে মানৱ, মই তোমালোক সকলোৰে বাবে আল্লাহৰ প্ৰেৰিত ৰাছুল। তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌম অধিকাৰী। তেওঁৰ বাহিৰে আন কোনো উপাস্য নাই। তেওঁই জীৱনদাতা আৰু তেওঁই মৃত্যু প্ৰদান কৰে। সেয়ে তোমালোকে বিশ্বাস স্থাপন কৰা আল্লাহৰ প্ৰতি আৰু তেওঁৰ নিৰক্ষৰ নবীৰ প্ৰতি, যিজনে আল্লাহ আৰু তেওঁৰ বাণীৰ প্ৰতি বিশ্বাস স্থাপন কৰে, আৰু তোমালোকে তেওঁক অনুসৰণ কৰা, সম্ভৱতঃ সুপথ লাভ কৰিবা। সূৰা আৰাফ আয়াত নম্বৰ 158। এই অৰ্থত বিপুল সংখ্যক আয়াত কোৰাণ মাজিদত অৱতীৰ্ণ হৈছে। এতিয়া হওক আমি আলোচনা কৰোঁ চতুৰ্থ নীতিমালা, ৰাছুলসকলৰ প্ৰতি ইমান।
আল্লাহৰ প্ৰেৰিত ৰাছুলসকলৰ প্ৰতি সংক্ষিপ্ত আৰু বিস্তাৰিত ঈমান আনিব লাগিব। সেয়ে আমি বিশ্বাস কৰোঁ যে আল্লাহ তাআলা তেওঁৰ নিজ বান্দাসকলৰ প্ৰতি সিহঁতৰ মাজৰ পৰা বহু সংখ্যক ৰাছুল, সুসংবাদদাতা, ভীতি প্ৰদৰ্শনকাৰী আৰু সত্যৰ পিনে আহ্বায়ক ৰূপে প্ৰেৰণ কৰিছে। যি ব্যক্তি তেওঁলোকৰ কথা মানি লৈছে সি সফল, আৰু যিয়ে বিৰোধিতা কৰিছে সি হতাশা আৰু অনুশোচনাৰ শিকাৰ হৈছে। ৰাছুলসকলৰ মাজত সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বশেষ নবী আমাৰ প্ৰিয় নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আল্লাহ তাআলাই কৈছে, ওয়ালাকাদ বাআথনা ফি কুল্লি উম্মাতিন ৰাছুলা আন ইবুদুল্লাহা ওয়াজতানিবুত তাগুত। অৰ্থাৎ নিশ্চয় আমি প্ৰত্যেক জাতিলৈ একোজনকৈ ৰাছুল পঠিয়াইছিলোঁ আৰু তেওঁলোকৰ জৰিয়তে আমি সকলোকে সতৰ্ক কৰি দিছিলোঁ যে আল্লাহৰ উপাসনা কৰা, তাগুতক পৰিহাৰ কৰা। সূৰা নাহল আয়াত নম্বৰ 36। আল্লাহ তাআলা আৰু কৈছে, ৰুসুলাম মুবাশশিৰিন ওয়া মুনদিৰিন লিআল্লা ইয়াকুনা লিন-নাসি আলাল্লাহি হুজ্জাতুন বা'দাৰ ৰুসুল। অৰ্থাৎ ৰাছুলসকলক সুসংবাদদাতা আৰু সাৱধানবাণীৰ শুনাওঁতা ৰূপে প্ৰেৰণ কৰিছিলোঁ, যাতে তেওঁলোকক পঠোৱাৰ পিছত আল্লাহৰ বিপক্ষে মানুহৰ কোনো যুক্তি নাথাকে। সূৰা নিসা আয়াত নম্বৰ 165। আল্লাহ তাআলা আৰু কৈছে, মা কানা মুহাম্মাদুন আবা আহাদিন মিৰ ৰিজালিকুম ওয়ালাকিন রাসূলুল্লাহি ওয়া খাতামান নাবিয়্যিন। অৰ্থাৎ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তোমালোকৰ কোনো পুৰুষৰে পিতৃ নহয়, তেওঁ হ'ল আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী। সূৰা আহজাব আয়াত নম্বৰ 80। গোটেই নবী ৰাছুলসকলৰ মাজত যিহঁতৰ নাম আল্লাহ তাআলা নিজে উল্লেখ কৰিছে অথবা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাদিছত বৰ্ণনা দিছে, সেইসকলৰ প্ৰতি আমি বিশদভাৱে বিশ্বাস স্থাপন কৰোঁ, যেনে হযৰত নূহ আলাইহিছ সালাতু ওয়াসসালাম, হুদ, সালেহ, ইব্ৰাহিম, মুছা, ঈসা আৰু আন নবী আৰু ৰাছুলসকল। আল্লাহ তেওঁলোকৰ ওপৰত আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ আৰু অনুসাৰীসকলৰ ওপৰত কৰোণা ও শান্তি বৰ্ষণ কৰক, আমিন। এতিয়া আহক আমি আলোচনা কৰিম পঞ্চম নীতিমালা, আখিৰাত বা পৰকালৰ প্ৰতি ঈমান। পৰকাল সম্পৰ্কে আল্লাহ তাআলা আৰু তেওঁৰ ৰাছুলে দিয়া যাৱতীয় সংবাদৰ প্ৰতি বিশ্বাস স্থাপন কৰা আখিৰাতৰ দিনৰ প্ৰতি ঈমান আনাৰ অন্তৰ্ভুক্ত। মৃত্যুৰ পিছত যি সংঘটিত হ'ব, যেনে কবৰৰ পৰীক্ষা আৰু ইয়াৰ শাস্তি ও অনুগ্ৰহ, মহাপ্ৰলয়ৰ ভয়াৱহতা ও প্ৰচণ্ডতা, ফুলচিৰাত, মিজান, হিচাপ নিকাচ আৰু প্ৰতিফল প্ৰদান, মানুহৰ মাজত সিহঁতৰ আমলনামা বিতৰণ, তেতিয়া কিছুমানে আমলনামা সোঁহাতে গ্ৰহণ কৰিব, পক্ষান্তৰে কিছুমানে আকৌ বাওঁহাতে গ্ৰহণ কৰিব বা পিছমুৱা হৈ গ্ৰহণ কৰিব, ইত্যাদি ইত্যাদি যাৱতীয় বস্তুৰ ওপৰত ঈমান আনা ইয়াৰ অন্তৰ্ভুক্ত। আমাৰ প্ৰিয় নবী হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বাবে নিৰ্ধাৰিত হাউজে কাউচাৰ, জান্নাত জাহান্নাম, মুমিন বান্দাসকলৰ প্ৰভুৰ দৰ্শন আৰু সিহঁতৰ লগত কথোপকথন সহ যিবোৰ কোৰআন আৰু সহিহ হাদিছত উল্লেখ আছে তাৰ প্ৰতি বিশ্বাস স্থাপন কৰাটো এই ঈমানৰ অন্তৰ্ভুক্ত। এতেকে উপৰোক্ত সকলো বিষয়ৰ ওপৰত আল্লাহ আৰু তেওঁৰ ৰাছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নিৰ্দেশিত পন্থা অনুসৰি বিশ্বাস স্থাপন কৰা আমাৰ ওপৰত ৱাজিব। এতিয়া হওক আমি আলোচনা কৰিম ষষ্ঠ নীতিমালা, ভাগ্যৰ প্ৰতি ঈমান। ভাগ্যৰ প্ৰতি ঈমান বুলিলে নিম্নোক্ত চাৰিটা বিষয়ৰ ওপৰত বিশ্বাস স্থাপন কৰা বুজায়। যেনে প্ৰথমতে হৈছে এই বিশ্বাস স্থাপন কৰা যে অতীতত যি হৈছে আৰু বৰ্তমান যি হৈ আছে আৰু ভৱিষ্যতত যি হ'ব, এই সকলোবোৰ আল্লাহ তাআলা জানে। তেওঁ তেওঁৰ বান্দাসকলৰ যাৱতীয় অৱস্থা সম্পৰ্কে অৱহিত। সিহঁতৰ আহাৰ, সিহঁতৰ মৃত্যু, সিহঁতৰ দৈনন্দিন কাৰ্যাৱলী সহ অন্যান্য সকলো বিষয় সম্পৰ্কে তেওঁ সম্যক অৱগত। একোৱে তেওঁৰ আগোচৰ নহয়। তেওঁ পবিত্ৰ আৰু মহান। এই বিষয়ে আল্লাহ তাআলা কৈছে, ইন্নাল্লাহা বিকুল্লি শাইইন আলিম। অৰ্থাৎ নিশ্চয় আল্লাহ তাআলা প্ৰত্যেক বস্তু সম্পৰ্কে সৰ্বাধিক জ্ঞাত। সূৰা আনকাবুত আয়াত নম্বৰ 62। মহামহিম আল্লাহ তাআলাই কৈছে, লিতা'লামু আন্নাল্লাহা আলা কুল্লি শাইইন কাদিৰ ওয়া আন্নাল্লাহা কাদ আহাতা বিকুল্লি শাইইন ইলমা। অৰ্থাৎ যাতে তোমালোকে উপলব্ধি কৰিব পাৰা যে আল্লাহ সকলো বিষয়তে ক্ষমতাবান আৰু আল্লাহৰ জ্ঞানে সকলোকে পৰিবেষ্টন কৰি আছে। সূৰা তালাক আয়াত নম্বৰ 12। দ্বিতীয়টো হৈছে
এই বিশ্বাস স্থাপন কৰা যে আল্লাহ তাআলা যি নিৰ্ধাৰণ ও সম্পাদন কৰিছে সেই সকলোবোৰ তেওঁৰ স্পষ্ট কিতাপত লিপিবদ্ধ হৈ আছে। এই বিষয়ে আল্লাহ তাআলা কৈছে, قد علمنا ما تنقص الأرض منهم وعندنا كتاب حفيظ। অৰ্থাৎ পৃথিৱীয়ে সিহঁতৰ দেহৰ পৰা কি সৰি নিয়ে সেয়া আমাৰ জনা আছে। আমাৰ ওচৰত এনে গ্ৰন্থ আছে য'ত সকলো কথা সংৰক্ষণ কৰা আছে। সূৰা কাহফ আয়াত নম্বৰ 4। আল্লাহ তাআলা আৰু কৈছে, وَكُلُّ شَيْءٍ أَحْصَيْنَاهُ فِي إِمَامٍ مُبِينٍ। অৰ্থাৎ আমি প্ৰতিটো বস্তু এটা স্পষ্ট কিতাপত সংৰক্ষিত কৰি ৰাখিছোঁ। সূৰা ইয়াছিন আয়াত নম্বৰ 12। আল্লাহ তাআলা আৰু কৈছে, أَلَمْ تَعْلَمْ أَنَّ اللَّهَ يَعْلَمُ مَا فِي السَّمَاوَاتِ وَالْأَرْضِ إِنَّ ذَلِكَ فِي كِتَابٍ إِنَّ ذَلِكَ عَلَى اللَّهِ يَسِيرٌ। অৰ্থাৎ তুমি নজানা নেকি যে আকাশ আৰু পৃথিৱীত যিবোৰ আছে সেইবোৰ আল্লাহে জানে? এই সকলোবোৰ এখন পুথিত লিপিবদ্ধ হৈ আছে। নিশ্চয় আল্লাহৰ পক্ষে অতি সহজ। সূৰা হজ আয়াত নম্বৰ 70। তৃতীয়, আল্লাহ তাআলাৰ কাৰ্যকৰী ইচ্ছাৰ প্ৰতি বিশ্বাস স্থাপন কৰা। তেওঁ যিটো ইচ্ছা কৰে সেইটো হয় আৰু যিটো ইচ্ছা নকৰে সেইটো নহয়। এই বিষয়ে আল্লাহ তাআলা কৈছে, ইন্নাল্লাহা ইয়াফআলু মা ইয়াশা। অৰ্থাৎ নিশ্চয় আল্লাহ যি ইচ্ছা কৰে তাকেই কৰে। সূৰা হজ আয়াত নম্বৰ 18। আল্লাহ তাআলা আৰু কৈছে, ইন্নামা আমৰুহু ইযা আৰাদা শাইআন আন ইয়াকুলা লাহু কুন ফায়াকুন। অৰ্থাৎ তেওঁ যেতিয়া কিবা কৰিবলৈ ইচ্ছা কৰে তেতিয়া তেওঁ মাথোঁ আদেশ দি কয় হ, আৰু সেয়া হৈ যায়। সূৰা ইয়াছিন আয়াত নম্বৰ 82। আল্লাহ তাআলা আৰু কৈছে, ওয়ামা তাশাউনা ইল্লা আন ইয়াশা আল্লাহ ওয়ামা তাশাউনা ইল্লা আন ইয়াশা আল্লাহু রাব্বুল আলামিন। অৰ্থাৎ তোমালোকৰ ইচ্ছাৰে একো নহয় যেতিয়ালৈকে বিশ্বজগতৰ প্ৰভু আল্লাহে ইচ্ছা নকৰে। সূৰা তাকৱীৰ আয়াত নম্বৰ 29। চতুৰ্থটো হৈছে এইটো বিশ্বাস স্থাপন কৰা যে সমগ্ৰ বিশ্বজগত আল্লাহ তাআলাৰ সৃষ্টি। তেওঁ ব্যতীত আন কোনো স্ৰষ্টা নাই আৰু কোনো প্ৰভুও নাই। যেনে আল্লাহ তাআলাই কৈছে, আল্লাহু খালিকু কুল্লি শাই ওয়া হুৱা আলা কুল্লি শাইইন ওয়াকিল। অৰ্থাৎ আল্লাহ প্ৰতিটো বস্তুৰে সৃষ্টিকৰ্তা আৰু তেওঁ এই প্ৰতিটো বস্তুৰে তত্ত্বাৱধায়ক আৰু ব্যৱস্থাপক। সূৰা জুমাৰ আয়াত নম্বৰ 62। আল্লাহ তাআলা আৰু কৈছে, ইয়া আইয়ুহান নাস উযকুৰু নি'মাতাল্লাহি আলাইকুম হাল মিন খালিকিন গায়রুল্লাহ ইয়ারযুকুকুম মিনাস সামাই ওয়াল আরদ লা ইলাহা ইল্লা হুয়া ফাআন্না তুফাকুন। অৰ্থাৎ হে মানৱ জাতি, তোমালোকৰ প্ৰতি আল্লাহৰ যিসমূহ অনুগ্ৰহ আছে সেয়া স্মৰণ কৰা। আল্লাহৰ বাহিৰে আন কোনোবা সৃষ্টিকৰ্তা আছে নেকি যিজনে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱিকা দান কৰে? তেওঁৰ বাহিৰে আন কোনো উপাস্য নাই। তেনেহ'লে কেনেকৈ তোমালোকে প্ৰতাৰিত হৈছে? সূৰা ফাতিৰ আয়াত নম্বৰ 3। উপৰোক্ত চাৰিটা বিষয়ৰ প্ৰতি বিশ্বাস স্থাপন কৰাকে আহলে সুন্নাত ওয়াল জামাতৰ মতে ভাগ্যৰ ওপৰত ইমান বুজায়। পক্ষান্তৰে বিদাতীসকল ইয়াৰ কিছু অস্বীকাৰ কৰে। উল্লেখযোগ্য যে আল্লাহৰ ওপৰত বিশ্বাস স্থাপন কৰাৰ মাজত এই বিশ্বাসৰ অন্তৰ্ভুক্ত যে কথা আৰু কাৰ্য উভয়ৰ নাম ইমান, যিটো পুণ্যৰ দ্বাৰা বৃদ্ধি হয় আৰু পাপ কাৰ্যৰ দ্বাৰা হ্ৰাস পায়। এই কথাও ইমানৰ অন্তৰ্ভুক্ত যে কুফুৰি আৰু শিৰক এই দুটাৰ বাহিৰে কোনো কাবিৰা গুনাহ যেনে বেবিচাৰ, চুৰি, সুদ, মদ, পিতামাতাৰ অবাধ্যতা ইত্যাদিৰ বাবে কোনো মুছলমানক কাফিৰ বুলি ক'ব নোৱাৰি যেতিয়ালৈকে সি এইবোৰ হালাল বুলি নাভাবিব। আল্লাহ তাআলা আৰু কৈছে, ইন্নাল্লাহা লা ইয়াগফিৰু আন ইউশৰাকা বিহি ওয়া ইয়াগফিৰু মা দুনা যালিকা লিমান ইয়াশা। অৰ্থাৎ যিজনে আল্লাহৰ লগত আনক অংশী স্থাপন কৰে আল্লাহে তাক কেতিয়াও ক্ষমা নকৰে। ইয়াৰ বাহিৰে আন যিকোনো দোষ যাক ইচ্ছা আল্লাহে তাক ক্ষমা কৰি দিব পাৰে। সূৰা নিসা আয়াত নম্বৰ 116। দ্বিতীয় প্ৰমাণ হ'ল ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ পৰা একাধিক মুতাৱাতিৰ অৰ্থাৎ অধিক বৰ্ণিত হাদিছত বৰ্ণিত হৈছে যে আল্লাহ তাআলা পৰকালত এনে লোককো জাহান্নামৰ জুইৰ পৰা মুক্তি দিব যাৰ অন্তৰত সৰিষৰ দানা পৰিমাণে ইমান থাকিব। আল্লাহৰ বাবে প্ৰীতি, ভালপোৱা, বিদেশ, বন্ধুত্ব আৰু শত্ৰুতা পোষণ কৰা আল্লাহৰ প্ৰতি ইমানৰ অন্তৰ্ভুক্ত। এতেকে
মুমিন ব্যক্তি এজনে আনজনক মহাব্বত কৰিব আৰু তেওঁলোকৰ লগত সম্প্ৰীতি বজাই ৰাখিব। আনহাতে তেওঁ কাফিৰসকলৰ প্ৰতি বিদ্বেষ পোষণ কৰিব আৰু সিহঁতৰ লগত বৈৰিতা বজাই ৰাখিব। মুছলিম উম্মাৰ ভিতৰত মুমিনসকলৰ মাজত শীৰ্ষস্থানত আছে ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ সাহাবীসকল। সেয়ে আহলে সুন্নাত ওয়াল জামাত তেখেতসকলৰ প্ৰতি সম্প্ৰীতি ও গভীৰ মহাব্বত পোষণ কৰে। লগতে এই কথাও বিশ্বাস কৰে যে এওঁলোক হৈছে নবীসকলৰ পিছত সৰ্বোত্তম মানৱ গোষ্ঠী। নবী কৰীম সাল্লাল্লাহু আলাইহি সাল্লামে এই বিষয়ে কৈছে, খায়ৰুন নাস qarni thumma alladhina yalunhum thumma alladhina yalunhum, অৰ্থাৎ সৰ্বোত্তম মানৱ গোষ্ঠী মোৰ যুগৰ লোক, তাৰপিছত তেওঁলোকৰ পৰৱৰ্তী যুগৰ লোকসকল, তাৰপিছত তেওঁলোকৰ পৰৱৰ্তী যুগৰ লোকসকল। বুখাৰী মুছলিম। তেওঁলোকে আৰু বিশ্বাস কৰে যে এওঁলোকৰ মাজত সৰ্বোত্তম হৈছে হযৰতে আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু, তাৰপিছত হযৰতে উমৰ ফাৰুক ৰাদিয়াল্লাহু তাআলা আনহু, তাৰপিছত হযৰতে উছমান জুন্নুৰাইন ৰাদিয়াল্লাহু তাআলা আনহু, তাৰপিছত হযৰতে আলী ৰাদিয়াল্লাহু তাআলা আনহু। তেখেতসকলৰ পিছত হৈছে জান্নাতৰ সংবাদপ্ৰাপ্ত আন সাহাবীসকল, আৰু তাৰপিছত হৈছে বাকী সমূহ সাহাবীসকলৰ স্থান ৰাদিয়াল্লাহু তাআলা আনহুম আজমাইন। আহলে সুন্নাত ওয়াল জামাত সাহাবীসকলৰ মাজত সংঘটিত বাদ বিসংবাদ সম্পৰ্কে কোনো ধৰণৰ মন্তব্যৰ পৰা সদায় আঁতৰত থাকে। তেওঁলোকে বিশ্বাস কৰে যে সাহাবীসকল সেইসমূহ ক্ষেত্ৰত মুজতাহিদ আছিল। যিহঁতৰ ইজতিহাদ সঠিক আছিল সিহঁতে দ্বিগুণ পুণ্যৰ অধিকাৰী, আৰু যিহঁতৰ ইজতিহাদ ভুল আছিল তেওঁলোকে এক গুণ পুণ্যৰ অধিকাৰী। আহলে সুন্নাত ওয়াল জামাত ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ প্ৰতি বিশ্বাসী আৰু তেওঁৰ বংশধৰসকলক ভাল পায়। লগতে তেওঁলোকৰ প্ৰতি ভক্তি প্ৰদৰ্শন কৰে। তেওঁলোকে মুমিনসকলৰ মাতৃকুল ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ স্ত্ৰীসকলক ভক্তি কৰে আৰু তেওঁলোকৰ সকলোৰে বাবে আল্লাহৰ সন্তুষ্টি কামনা কৰে। এইদৰে আহলে সুন্নাত ওয়াল জামাতৰ লোকসকলে ৰাফিজি অৰ্থাৎ চিয়াসকলৰ নীতিৰ পৰা নিজকে মুক্ত ৰাখে। ৰাফিজিসকলে ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ সাহাবাসকলৰ প্ৰতি বিদ্বেষ পোষণ কৰে আৰু তেওঁলোকক গালি খপনি পাৰে। আনহাতে সিহঁত আহলে বায়াতৰ প্ৰতি ভক্তি প্ৰদৰ্শনত সীমা অতিক্ৰম কৰে আৰু আল্লাহে তেওঁলোকক যি মৰ্যাদা প্ৰদান কৰিছে তাত সিহঁতে সীমা লংঘন কৰে। ঠিক এনেদৰে আহলে সুন্নাত ওয়াল জামাতে সেই সকলো নাচিবি এটা বিশেষ দল, তেওঁলোকৰ নীতিৰ পৰা নিজকে মুক্ত ৰাখে, যিহঁতে কোনো কথা আৰু কাৰ্যৰ দ্বাৰা আহলে বায়াতক যন্ত্ৰণা প্ৰদান কৰে। আমি এই সংক্ষিপ্ত আলোচনাত যি উল্লেখ কৰিছোঁ সকলো সেই বিশুদ্ধ আকিদা বা ধৰ্ম বিশ্বাসৰ অন্তৰ্ভুক্ত, যিটো প্ৰদান কৰি আল্লাহ তাআলা তেওঁৰ প্ৰিয় ৰাছুল মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক প্ৰেৰণ কৰিছিল। এইটোৱে মুক্তিপ্ৰাপ্ত দল আহলে সুন্নাত ওয়াল জামাতৰ ধৰ্ম বিশ্বাস। ইয়াৰ বিষয়ে ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ভৱিষ্যতবাণী দি কৈছে, লা তাজালু তাইফাতুম মিন উম্মতি আলাল হক মানসুরাতুন লা ইয়াদুরুহুম মান খাযালাহুম হাত্তা ইয়াতি আমরুল্লাহ সুবহানাহু ওয়া তাআলা। মোৰ উম্মতৰ এটা দল সদায় সত্যৰ ওপৰত সাহায্যপ্ৰাপ্ত হৈ প্ৰতিষ্ঠিত থাকিব। কিয়ামত নোহোৱালৈকে কোনো ষড়যন্ত্ৰই তেওঁলোকক কোনো ক্ষতি কৰিব নোৱাৰিব। তেখেত সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আৰু কৈছে, ইফতারাকাতিল ইয়াহুদ আলা 71 ফিরকা ওয়াফতারাকাতিন নাসারা আলা 72 ফিরকা وستفترق هذه الأمة على 73 فرقة كلها في النار إلا واحدة. فقال الصحابة رضي الله تعالى عنهم من هي يا رسول الله صلى الله عليه وسلم؟ قال من كان على مثل ما أنا عليه وأصحابي. অর্থাৎ ইহুদি সম্প্ৰদায় 71টা দলত বিভক্ত হৈছে আৰু খ্ৰীষ্টানসকল 72টা দলত বিভক্ত হৈছে আৰু আমাৰ এই উম্মত 73টা দলত বিভক্ত হ'ব। তাৰ মাজত এটাই মুক্তিপ্ৰাপ্ত দল আৰু আন সকলোৱে জাহান্নামত প্ৰৱেশ কৰিব। সাহাবীসকলে প্ৰশ্ন কৰে, হে আল্লাহৰ ৰাছূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সেইটো কোনটো দল? উত্তৰত তেওঁ ক'লে, যিটো দল মোৰ আৰু মোৰ সাহাবাসকলৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত থাকিব। মুছলিম আহমদ আবু দাউদ। এই নীতিয়ে হৈছে সেই আকিদা বা বিশ্বাস
যাৰ ওপৰত দৃঢ়ভাৱে অটল থকা আৰু তাৰ পৰিপন্থী বিষয়ৰ পৰা সতৰ্ক থকা সকলোৰে বাবে অপৰিহাৰ্য। আৰু যিহঁতে এই আকিদাৰ পৰা পথভ্ৰষ্ট আৰু ইয়াৰ বিপৰীত পথত পৰিচালিত, সিহঁত বিভিন্ন দলত বিভক্ত, যেনে মূৰ্তি পূজক, প্ৰতিমা পূজক, ফিৰিষ্টা, আউলিয়া, জিন, বৃক্ষ, শিল ইত্যাদি ইবাদতকাৰীসকল। এইসকল লোক আল্লাহৰ ৰাছুল সাল্লাল্লাহু আলাইহি সাল্লামৰ আহ্বান গ্ৰহণ কৰা নাছিল, বৰং তেওঁৰ বিৰোধিতা আৰু শত্ৰুতা পোষণ কৰিছিল। উদাহৰণস্বৰূপে কুৰাইছ আৰু বিভিন্ন আৰব গোত্ৰৰ লোকসকলে আমাৰ প্ৰিয় নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ লগত যি আচৰণ কৰিছিল সেয়া নজনা কথা নহয়। এই ভ্ৰান্ত লোকসকল সিহঁতৰ উপাস্যসকলৰ প্ৰতি নিজৰ অভাৱ পূৰণ, ৰোগ মুক্তি আৰু শত্ৰুৰ ওপৰত বিজয় লাভৰ বাবে প্ৰাৰ্থনা কৰিছিল আৰু এই উপাস্যসকলৰ বাবেই জবেহ আৰু মান্নত নিবেদন কৰিছিল। ফলত যেতিয়া ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম সিহঁতৰ এইসমূহ কৰ্মকাণ্ডৰ বিৰুদ্ধে থিয় দিলে আৰু সিহঁতক একমাত্ৰ আল্লাহৰ বাবে নিৰ্ভেজালভাৱে ইবাদত কৰিবলৈ আহ্বান কৰিলে, তেতিয়া সিহঁতে এই আহ্বানক অস্বাভাৱিক বুলি ভাবি ইয়াৰ বিৰুদ্ধাচৰণ কৰিবলৈ আৰম্ভ কৰিলে আৰু ক'লে, আজআলাল আলিহাতা ইলাহু ওয়াহিদা ইন্না হাযা লাশাইউন উজাব। অৰ্থাৎ ই সকলো উপাস্য এৰি মাত্ৰ এজনহে উপাস্য কৰি লৈছে নেকি? বাস্তৱিকতে এইটো এটা অদ্ভুত কথা। সূৰা ছাদ আয়াত নম্বৰ 5। ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম সিহঁতক আল্লাহৰ প্ৰতি আহ্বান কৰিয়েই থাকিলে আৰু শিৰকৰ পৰা ভীতি প্ৰদৰ্শন আৰু সিহঁতৰ ওচৰত স্বীয় আহ্বানৰ মূল তত্ত্ব বিশ্লেষণত আত্মনিয়োগ কৰিলে, যাৰ ফলত আল্লাহে সিহঁতৰ কিছুসংখ্যক লোকক হিদায়ত প্ৰদান কৰিলে আৰু তাৰপিছত সিহঁতে দলে দলে আল্লাহৰ দিনত প্ৰৱেশ কৰিলে। এনেকৈ ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম, তেখেতৰ সাহাবাসকল আৰু তেওঁলোকৰ নিষ্ঠাবান অনুসাৰী তাবেইনসকলৰ ধাৰাবাহিক প্ৰচাৰ ও দীৰ্ঘ সংগ্ৰামৰ পিছত আল্লাহৰ দিন অন্যান্য ভ্ৰান্ত দিনসমূহৰ ওপৰত বিজয়ী হৈ আত্মপ্ৰকাশ কৰিলে। পিছলৈ সময়ৰ লগে লগে অৱস্থাৰ পৰিৱৰ্তন ঘটিলে আৰু অধিকাংশ লোক অজ্ঞতাৰ চিকাৰ হৈ সংখ্যাগৰিষ্ঠ জনগণ আম্বিয়া আউলিয়া সকলৰ প্ৰতি সীমাতিৰিক্ত ভক্তি, সিহঁতৰ নামত আহ্বান কৰা, সিহঁতৰ ওচৰত অনুগ্ৰহ প্ৰাৰ্থনা সহ অন্যান্য চিৰকৰ মাধ্যমত ইছলাম পূৰ্ব অজ্ঞতা যুগৰ নীতিত উভতি গ'ল। সিহঁতে লা ইলাহা ইল্লাল্লাহৰ প্ৰকৃত অৰ্থই ইমানখিনিও অনুধাৱন কৰিব নোৱাৰিলে যিমানখিনি আৰব দেশৰ কাফিৰসকলে উপলব্ধি কৰিছিল। ফাল্লাহুল মুস্তাআন। অজ্ঞতাৰ প্ৰাধান্য ও নবুৱতৰ যুগৰ পৰা দূৰত্বৰ ফলত বৰ্তমান পৰ্যন্ত মানুহৰ মাজত ব্যাপকভাৱে উক্ত শিৰ্ক প্ৰসাৰিত হৈছে। আজিৰ মুশ্ৰিকসকলৰ ভ্ৰান্ত ধাৰণাসমূহ হুবহু পূৰ্বৱৰ্তী মুশ্ৰিকসকলৰ মাজতো আছিল। যেনে সিহঁতে কৈছিল, হা উলাই শুফাআউনা ইনদাল্লাহ, অৰ্থাৎ এওঁলোক আল্লাহৰ ওচৰত আমাৰ মধ্যস্থতাকাৰী। সূৰা ইউনুছ আয়াত নম্বৰ 18। সিহঁতে এই কথাও কৈছিল, মা না'বুদুহুম ইল্লা লিয়ুকাৰৰিবুনা ইলাল্লাহি যুলফা, অৰ্থাৎ আমি এওঁলোকৰ উপাসনা এইবাবেই কৰোঁ যে এওঁলোকে আমাক আল্লাহৰ সান্নিধ্য লাভ কৰাই দিব। সূৰা জুমাৰ আয়াত নম্বৰ 3। আল্লাহ তাআলা এই ভ্ৰান্ত ধাৰণাৰ প্ৰতিৰোধ কৰি স্পষ্ট কৈ দিলে যে আল্লাহৰ বাহিৰে কাৰো ইবাদত কৰা সি যিয়েই নহওক কিয় আল্লাহৰ লগত শিৰক আৰু কুফৰি কৰাৰ দৰে। যেনে আল্লাহ তাআলাই কৈছে, ওয়ায়াবুদুনা মিন দুনিল্লাহি মা লা ইয়াদুররুহুম ওয়া লা ইয়ানফাউহুম ওয়া ইয়াকুলুনা হাউলাই শুফাআউনা ইনদাল্লাহ। অৰ্থাৎ সিহঁত আল্লাহৰ বাহিৰে এনে বস্তুৰ উপাসনা কৰে যিটো সিহঁতৰ ক্ষতিও কৰিব নোৱাৰে আৰু উপকাৰো কৰিব নোৱাৰে। তথাপিও সিহঁতে কয় যে এইবোৰ আল্লাহৰ ওচৰত আমাৰ মধ্যস্থতাকাৰী। সূৰা ইউনুছ আয়াত নম্বৰ 18। আল্লাহ তাআলা সিহঁতৰ বক্তব্য নাকচ কৰি কয়, কুল আতুনাব্বিউনাল্লাহ বিমা লা ইয়ালামু ফিছ সামাৱাতি ওয়ালা ফিল আৰদ সুবহানাহু আম্মা ইউশৰিকুন। অৰ্থাৎ হে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম, সিহঁতক কোৱা, তোমালোকে আল্লাহক আকাশমণ্ডল আৰু পৃথিৱীৰ এনে কোনো সুসংবাদ দিবা নেকি যি বিষয়ে তেওঁ নাজানে? তেওঁ অতি মহান পবিত্ৰ। সিহঁতে যিবোৰৰ লগত তেওঁক অংশী কৰিছে তাতোকৈ তেওঁ বহু ঊৰ্ধত। সূৰা ইউনুছ আয়াত নম্বৰ 18। এই আয়াতত আল্লাহ তাআলাই স্পষ্ট কৈ দিছে যে তেওঁ অৰ্থাৎ তেওঁৰ বাহিৰে কোনো ওলি পয়গম্বৰ বা আন কাৰো ইবাদত কৰা মহাশিৰক, যদিও মুশ্ৰিকসকলে ইয়াৰ বেলেগ নাম নিদিয়ক কিয়। আল্লাহ তাআলা আৰু কৈছে, ওয়াল্লাযীনা ইত্তাখাযু মিন দুনিহি আউলিয়া মা না'বুদুহুম ইল্লা লিয়ুকাৰৰিবুনা ইলাল্লাহি যুলফা। অৰ্থাৎ যিবিলাকে তেওঁৰ বাহিৰে আনক
পৃষ্ঠপোষক হিচাপে মানি লৈছে সিহঁতে কয় আমি এওঁলোকৰ উপাসনা এইভাবেই কৰোঁ যে এওঁলোকে আমাক আল্লাহৰ সান্নিধ্য লাভ কৰাই দিব সূৰা জুমাৰ আয়াত নম্বৰ 3 আল্লাহ তাআলা আৰু কৈছে ইন্নাল্লাহা ইয়াহকুম বাইনাহুম ফীমা হুম ফীহি ইখতালিফুন ইন্নাল্লাহা লা ইয়াহদি মান হুৱা কাযিবুন কাফাৰ অৰ্থাৎ যি বিষয়ে সিহঁতৰ মাজত মতভেদ হৈছে নিশ্চয় আল্লাহে সেয়া চূড়ান্তভাৱে মীমাংসা কৰি দিব আল্লাহে মিছলীয়া আৰু সত্য অবিশ্বাসকাৰীসকলক কদাপিও সৎ পথত পৰিচালিত নকৰে সূৰা জুমাৰ আয়াত নম্বৰ 3 উপৰোক্ত বাণীৰ মাধ্যমত আল্লাহ তাআলা এই কথাটো স্পষ্ট কৰিছে যে দুৱা ভয়ভীতি আশা ভৰসা ইত্যাদি মাধ্যমত আল্লাহ ব্যতীত আন কাৰো ইবাদত কৰা মানে আল্লাহ তাআলাৰ লগত শিৰক কৰা আৰু সিহঁতৰ উপাস্যসকলে সিহঁতক আল্লাহৰ সান্নিধ্য লাভ কৰাই দিব এই কথাটো সিহঁতৰ এটা জঘন্যতম মিথ্যাৰ বাহিৰে আন একো নহয় এতিয়া হওক আমি সংক্ষিপ্তভাৱে আলোচনা কৰিম বিশুদ্ধ আকীদাৰ পৰিপন্থী বিষয় প্ৰথমতে আমি আলোচনা কৰিম নাস্তিকতাবাদ বিশুদ্ধ আকীদাৰ পৰিপন্থী আৰু আল্লাহৰ ৰাসূলসকলে পৰিচালিত ধৰ্মবিশ্বাসৰ বিৰোধী এটা মতবাদ হ'ল বৰ্তমান কালৰ নাস্তিকতা আৰু কুফুৰী ধ্বজাবাহী মাৰ্কছ লেনিন প্ৰমুখ পন্থীসকলৰ ভ্ৰান্ত মতবাদ সিহঁতে ইয়াক সমাজতন্ত্ৰ কমিউনিজম বা আন যিকোনো নামেৰে প্ৰচাৰ নকৰক কিয় এইবোৰ নাস্তিকসকলৰ মূল মন্ত্ৰ হৈছে মাবুদ অৰ্থাৎ উপাস্য বোলোতে একোৱেই নাই আৰু এই পাৰ্থিৱ জীৱন এটা বস্তুগত বিষয় মাত্ৰ পৰকাল জান্নাত জাহান্নাম আৰু সকলো ধৰ্মৰ প্ৰতি অস্বীকৃতি সিহঁতৰ মৌলিক নীতিমালাৰ অন্তৰ্ভুক্ত সিহঁতৰ কিতাপ পত্ৰ পৰ্যালোচনা কৰিলে এই কথা নিশ্চিতভাৱে উপলব্ধি কৰিব পাৰি যে নিখণ্ডেহে এইটো এটা ঐশী ধৰ্মৰ সম্পূৰ্ণ পৰিপন্থী মতবাদ যিটো দুনিয়া আৰু আখিৰাতত ইয়াৰ অনুসাৰীসকলক এক চৰম অশুভ পৰিণতিৰ দিশত পৰিচালিত কৰিছে এইদৰে সত্যৰ পৰিপন্থী আৰু এটা মতবাদ হৈছে সুফিবাদ কোনো বাতিনি ও সুফিবাদী সকলৰ এই বিশ্বাস যে তথাকথিত ওয়ালি এই সৃষ্টি জগতৰ ব্যৱস্থাপনাত আৰু নিয়ন্ত্ৰণত আল্লাহৰ অংশী হৈ আছে সিহঁতে তেওঁলোকক কুতুব আওতাদ গাউছ ইত্যাদি নামে অভিহিত কৰে সিহঁত নিজেই এইবোৰ নাম উদ্ভাৱন কৰিছে আল্লাহৰ প্ৰভুত্বত এইটো এটা জঘন্যতম শিৰক আৰু এয়া ইছলাম পূৰ্ব অজ্ঞতাৰ যুগৰ শিৰকতকৈ জঘন্য কিয়নো আৰব দেশৰ কাফিৰসকলে আল্লাহৰ প্ৰভুত্বত শিৰক কৰা নাছিল সিহঁতে ইবাদতত শিৰক কৰিছিল আৰু এয়াও কৰিছিল মাত্ৰ সুখী অৱস্থাত দুৰ্যোগ অৱস্থাত সিহঁতে ইবাদত আল্লাহৰ বাবে নিৰ্ভেজাল কৰি লৈছিল যেনে আল্লাহ তাআলাই এই বিষয়টো স্পষ্ট কৰি কৈছে ফাইদা ৰাকিবু ফিল ফুলকি দাআল্লাহ মুখলিছিন লাহুদ্দিন ফালাম্মা নাজাহুম ইলাল বাৰৰি ইদা হুম ইশরিকুন অৰ্থাৎ এই মানুহবিলাকে যেতিয়া নাৱত আৰোহণ কৰে তেতিয়া সিহঁতে আল্লাহৰ ওচৰত ধৰ্মনিষ্ঠ হৈ বিশুদ্ধ চিত্তে একনিষ্ঠভাৱে প্ৰাৰ্থনা কৰে কিন্তু তেওঁ সিহঁতক উদ্ধাৰ কৰি কামলৈ অনাৰ পিছতেই সিহঁতে তেওঁৰ লগত আনক অংশী কৰিবলৈ ধৰে সূৰা আনকাবুত আয়াত নম্বৰ 65 প্ৰভুত্বৰ বিষয়ে কৰা প্ৰশ্নত সিহঁতে স্বীকাৰ কৰিছিল যে এয়া একমাত্ৰ আল্লাহৰে অধিকাৰ এই বিষয়ে আল্লাহ তাআলা কৈছে ওয়ালা ইন সাআলতাহুম মান খালাকাহুম লায়াকুলান্নাল্লাহ অৰ্থাৎ আৰু তুমি যদি সিহঁতক সোধা যে কোনে সিহঁতক সৃষ্টি কৰিছে উত্তৰত সিহঁতে নিশ্চয় ক'ব আল্লাহ তাআলা সূৰা জুখৰুফ আয়াত নম্বৰ 87 আল্লাহ তাআলা আৰু কৈছে কুল মান ইয়াৰযুকুকুম মিনাস সামাই ওয়াল আরদ আম্মান ইয়ামলিকুস সামআ ওয়াল আবসারা ওয়া মান ইখরিজুল হাইয়্যা মিনাল মাইয়িত ওয়া ইখরিজুল মাইয়িতা মিনাল হাইয়্য ওয়া মান ইউদাব্বিরুল আমর ফাসায়াকুলুনা আল্লাহ ফাকুল আফালা তাত্তাকুন অৰ্থাৎ সিহঁতক সোধা কোনে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱিকা প্ৰদান কৰে শ্ৰৱণ শক্তি আৰু দৃষ্টিশক্তি কাৰ কৰ্তৃত্বাধীন কোনে নিৰ্জীৱৰ পৰা সজীৱ উলিয়ায় আৰু সজীৱৰ পৰা নিৰ্জীৱ উলিয়ায় আৰু কোনে যাৱতীয় বিষয় নিয়ন্ত্ৰণ কৰে নিশ্চয় সিহঁতে ক'ব আল্লাহ তুমি কোৱা তেনেহ'লে তোমালোকে কিয় সাৱধান নোহোৱা সূৰা ইউনুছ আয়াত নম্বৰ 31 এই বিষয়ে পবিত্ৰ কোৰাণত অসংখ্য হাদিস আছে এই বিষয়ে পবিত্ৰ কোৰাণত অসংখ্য আয়াত আছে বৰ্তমান যুগৰ মুশৰিকসকল পূৰ্বৱৰ্তী যুগৰ মুশৰিকসকলকৈ দুটি বিষয়ত অগ্ৰগামী হৈ আছে এই কথাটো নিশ্চিত প্ৰথমটো হৈছে আজিৰ মুশৰিকসকলে আল্লাহৰ প্ৰভুত্বত শিৰক কৰে পূৰ্বৱৰ্তী যুগৰ মুশৰিকসকলে এনে কৰা নাছিল দ্বিতীয় আজিৰ মুশৰিকসকলে সুখী ও দুখী উভয় অৱস্থাত আল্লাহৰ লগত শিৰক কৰে
আনহাতে পূৰ্বৱৰ্তী যুগৰ মুশ্ৰিকসকলে কেৱল সুখী অৱস্থাত শিৰক কৰিছিল। এইবোৰ কথা কেৱল সেই সকল লোকেই ভালভাৱে উপলব্ধি কৰিব পাৰিব যিসকলে সিহঁতৰ লগত উঠা বহা কৰে আৰু নিজ চকুৰে সিহঁতৰ প্ৰকৃত অৱস্থা পৰীক্ষা কৰি দেখাৰ সুযোগ লাভ কৰে। উদাহৰণস্বৰূপে কেইটামান ঠাইৰ নাম উল্লেখ কৰিছোঁ য'ত আপুনি এই উক্ত বিষয়টো নিজ চকুৰে প্ৰত্যক্ষ কৰিব পাৰিব। যেনে মিছৰত অৱস্থিত হুছাইন বাদৱীৰ কবৰত, ইডেনত অৱস্থিত ইদ্ৰুছৰ কবৰত, য়ামানত থকা আল হাদিৰ কবৰত, চিৰিয়াত থকা ইবনে আৰাবিৰ কবৰত, ইৰাকত থকা শ্বেখ আব্দুল কাদিৰ জিলানী কবৰসহ বিভিন্ন প্ৰসিদ্ধ সমাধিৰ ক্ষেত্ৰৰ আশে পাশে দৈনন্দিন এইবোৰ ঘটনা ঘটিয়েই আছে। বিশেষভাৱে আমাৰ অসমবাসী ৰাইজে হাজোৰ পুৱা মক্কা, গুৱাহাটীৰ সিজুবাৰী মাজাৰ আৰু গোৱালপাৰা জিলাৰ জলেশ্বৰ ইত্যাদি ঠাইত এই শৰীয়ত বিৰোধী কাৰুকাৰ্যবোৰ প্ৰত্যক্ষ কৰিব পাৰিব। এই ঠাইসমূহত সাধাৰণ লোকসকলে মৃত ব্যক্তিৰ প্ৰতি সীমাতিৰিক্ত ভক্তি প্ৰদৰ্শন কৰে আৰু সেইসমূহ ঠাইত আল্লাহৰ বহু অধিকাৰ বিনষ্ট কৰে। অথচ অতি কম সংখ্যক লোকেই ইয়াৰ বিৰুদ্ধে থিয় দি প্ৰকৃত তৌহিদৰ বাণী সিহঁতৰ ওচৰত উপস্থাপিত কৰাৰ সাহস কৰিছে আৰু সিহঁতক জ্ঞাত কৰাব বিচাৰিছে যে তৌহিদৰ বাণীসহ আল্লাহ তাআলা তেওঁৰ প্ৰিয় নবী হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম আৰু তেওঁৰ পূৰ্বৱৰ্তী ৰাসূলসকলক প্ৰেৰণ কৰিছিল। ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন। নিশ্চয় আমি আল্লাহৰে আৰু তেওঁৰ পিনে আমি প্ৰত্যাগমন কৰিম। আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে তেওঁ যাতে সেই সকল লোকক সঠিক পথত উভতাই আনে আৰু সিহঁতৰ মাজত সৎ পথত আহ্বানকাৰীসকলৰ সংখ্যা বৃদ্ধি কৰে আৰু মুছলমান শাসকবৃন্দ ও উলামায়ে কেৰামক শিৰকৰ বিৰুদ্ধে সংগ্ৰাম আৰু ইয়াৰ যাৱতীয় উপকৰণ নিৰ্মূল কৰাৰ তৌফিক প্ৰদান কৰে। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা অতি সন্নিকট। আল্লাহৰ গুণাৱলীৰ অস্বীকাৰ কৰা দলসমূহ। আল্লাহ তাআলাৰ নাম আৰু গুণাৱলীৰ ক্ষেত্ৰত সঠিক ধৰ্ম বিশ্বাসৰ পৰিপন্থী আৰু কিছুমান আকিদা হৈছে যেনে জাহমিয়া, মুতাজিলা আৰু সিহঁতৰ অনুসাৰী বিদাতপন্থী সকলৰ মতবাদসমূহ। ইহঁত মহামহিম আল্লাহ তাআলাৰ প্ৰকৃত গুণাৱলীসমূহ অস্বীকাৰ কৰে আৰু তেওঁক সুসম্পূৰ্ণ আৰু নিখুঁত গুণাৱলীৰ পৰা বিমুক্ত বুলি বিশ্বাস কৰে। আনহাতে সিহঁতে আল্লাহক অস্তিত্বহীনতা, জড়তা ও অসম্ভাৱ্য গুণেৰে বিশেষিত কৰাৰ প্ৰয়াস কৰে। প্ৰকৃততে আল্লাহ তাআলা সিহঁতৰ এইবোৰ অপবাদৰ পৰা বহু ঊৰ্ধৰ আৰু যিহঁতে আল্লাহ তাআলাৰ কিছুমান গুণ প্ৰতিষ্ঠা কৰে, কিছুমানে অস্বীকাৰ কৰে, সিহঁতেও উপৰোক্ত ভ্ৰান্ত মতবাদীসকলৰ অন্তৰ্ভুক্ত। উদাহৰণস্বৰূপে আচাৰীপন্থী সকলৰ নাম উল্লেখযোগ্য, কিয়নো সিহঁতৰ কিছু সংখ্যক গুণৰ স্বীকৃতিৰ মাজতেই সিহঁতৰ বাবে সেইসমূহ গুণাৱলীৰো অনুৰূপ অৰ্থ গ্ৰহণ কৰা অপৰিহাৰ্য হৈ পৰে যিবোৰ সিহঁতে অস্বীকাৰ কৰে। এইবোৰ ক্ষেত্ৰত সিহঁতে প্ৰমাণাদিসমূহৰ অপব্যাখ্যা কৰাৰ প্ৰচেষ্টা চলায়। এনেকৈ সিহঁতে সকলো প্ৰকাৰ দলিলসমূহৰ বিৰোধিতা কৰি পৰস্পৰ বিৰোধী বিশ্বাসৰ ঘূৰ্ণিপাকত নিপতিত হৈ আছে। আনহাতে আহলে সুন্নাত ওয়াল জামাত আল্লাহৰ সেইসমূহ পবিত্ৰ নাম আৰু নিখুঁত গুণাৱলীসমূহ প্ৰতিষ্ঠা কৰে যিবোৰ স্বয়ং আল্লাহ তাআলা অথবা তেওঁৰ ৰাসূল মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে প্ৰতিষ্ঠা কৰিছে। তেওঁলোকে আল্লাহ তাআলাক তেওঁৰ সৃষ্টিৰ সাদৃশ্যৰ পৰা এনেকৈ পবিত্ৰ ৰাখে যাতে কোনো বিমুক্তিৰ কোনো শুং নাথাকে। তেওঁলোকে আল্লাহ তাআলাক তেওঁৰ সৃষ্টিৰ সাদৃশ্যৰ পৰা এনেকৈ পবিত্ৰ ৰাখে যাতে গুণ বিমুক্তিৰ কোনো শুং নাথাকে। এইভাৱে তেওঁলোকে এই সম্পৰ্কে গোটেই প্ৰমাণাদিৰ ওপৰত আমল কৰাত সক্ষম হয় আৰু ইয়াৰ কোনো ধৰণৰ বিকৃতি বা তাতিল নকৰি পৰস্পৰ বিৰোধী বিশ্বাসৰ পৰা নিৰাপদ থাকে। এই বিশ্বাসেই দুনিয়া আৰু আখিৰাতত মুক্তি আৰু সৌভাগ্য লাভৰ একমাত্ৰ উপায় আৰু এয়াই হৈছে সেই সিৰাতে মুস্তাকিম যাৰ পথিক আছিল পূৰ্বৱৰ্তী মুছলিম উম্মত আৰু তেওঁলোকৰ ইমামবৰ্গ। এই কথা চিৰসত্য যে পৰৱৰ্তী লোকসকল কেৱল সেই পথতেই পৰিশুদ্ধি হ'ব পাৰে যি পথত তেওঁলোকৰ পূৰ্বৱৰ্তী লোকসকলে পৰিশুদ্ধ হৈ গৈছে আৰু সেই পথটো হৈছে একমাত্ৰ কোৰআন হাদিছৰ অনুসৰণৰ মাজতেই নিহিত। ওয়াসাল্লাল্লাহু আলা নবিয়িনা মুহাম্মদ ওয়া আলা আলিহি ওয়া সাহবিহি ওয়া মান ইত্তাবা'আল হুদা।